নমস্কাৰ মই আয়ুষ আজি হৈছে 6 ছেপ্টেম্বৰ শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে মুম্বাইত বোমাৰ সংস্থাপন 400 কিলো ওজনৰ আৰডিএক্স সংস্থাপনৰ দাবী 34খন বাহনত 34টা মানৱ বোমা সংস্থাপনৰ খবৰ বিস্ফোৰণ হলে মৃত্যু হ'ব 1 কোটি লোকৰ যানবাহন আৰক্ষীৰ অফিচিয়েল হোৱাটছএপত ভাবুকি সূচক বাৰ্তা লস্কৰ ই জেহাদী নামৰ সংগঠনটোৱে এই কাৰ্য কৰাৰ দাবী পৰৱৰ্তী খবৰটো হৈছে চীনৰ সৈতে সম্পৰ্ক উন্নত হ'বলৈ কিছু সময় লাগিব মুদ্ৰাস্ফীতি কমিছে আৰু ভাৰতৰ ষ্টক বজাৰ ঊৰ্ধ্বমুখী হৈ আছে 8 মাহ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে জিএছটি সংস্কাৰৰ কথা কৈছিল প্ৰধানমন্ত্ৰীয়ে বিচাৰিছিল জিএছটিৰ আন্তঃগাঁথনি সৰল হওক এই কথা মন্তব্য কৰিলে নিৰ্মলা সীতাৰমণে পৰৱৰ্তী খবৰটো হৈছে ইয়াৰ পিছৰ পৰ্যায়ৰ সংস্কাৰ হ'ব পঞ্চায়ত পৰ্যায়ত চৰকাৰী ব্যৱস্থা কেনেকৈ চলে কংগ্ৰেছে নাজানে আমি মধ্যবিত্ত দৰিদ্ৰ কৃষকৰ ওপৰত অধিক গুৰুত্ব দিছো 8 মাহ আগতে প্ৰধানমন্ত্ৰীয়ে জিএছটি সংস্কাৰৰ কথা কৈছিল এই কথা মন্তব্য কৰিলে নিৰ্মলা সীতাৰমণে পৰৱৰ্তী খবৰটো হৈছে এনে লাগিছে যেন আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ ৰহস্যময় আটাইতকৈ অন্ধকাৰাচ্ছন্ন চীনৰ হাতত হেৰুৱাই পেলাইছো একেলগে তেওঁলোকৰ সুদীৰ্ঘ আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক এই কথা মন্তব্য কৰিলে ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ শুক্লৰ প্ৰভাৱ নাইকিয়া কৰিব জিএছটি সংস্কাৰে তেল কোন দেশৰ পৰা কিনিব সেয়া ভাৰতৰ নিজৰ সিদ্ধান্ত ভাৰতে ৰাছিয়াৰ পৰাই খাৰুৱা তেল কিনিব আমি ৰপ্তানি ব্যৱসায় সকলৰ বুজা লাঘৱৰ চেষ্টা কৰিছো এই মন্তব্য কৰিলে নিৰ্মলা সীতাৰমণ পৰৱৰ্তী খবৰটো হৈছে পেট্ৰলিয়াম আৰু এলকহল জিএছটিৰ বাহিৰত থাকিব জিএছটি সংস্কাৰে কৰ ৰাজহ বৃদ্ধি কৰিব বীমা কোম্পানীসমূহে কৰ হ্ৰাসৰ লাভ দিব লাগিব নাগৰিকক চৰকাৰ বিভিন্ন বিভাগ সংস্কাৰৰ বাবে সাজু হৈ আছে এই কথা মন্তব্য কৰিলে নিৰ্মলা সীতাৰমণে পৰৱৰ্তী খবৰটো হৈছে 22 ছেপ্টেম্বৰত বিটিচিৰ স্থানীয় বন্ধ ঘোষণা ৰাজ্যপালে জাৰি কৰিছে এই নিৰ্দেশনা 22 ছেপ্টেম্বৰত বিটিচি নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ উক্ত দিনটোত বন্ধ থাকিব চৰকাৰী সকলো স্কুল কলেজ চৰকাৰী কাৰ্যালয় বেংক চাহ বাগিচা পৰৱৰ্তী খবৰটো হৈছে ভাৰতত বিক্ৰী হ'ল প্ৰথমখন টেছলা গাড়ী টেছলাৰ মডেল ৱাই গাড়ীখন ক্ৰয় কৰিছে মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সাৰনিকে এই বছৰতে টেছলাই ভাৰতলৈ আনিব 500খন গাড়ী পৰৱৰ্তী খবৰটো হৈছে মাতৃবৃত্তি বন্দনাৰ দিন ঘোষণা 14 আৰু 15 নৱেম্বৰ চৰকাৰী কাৰ্যালয়লৈ বিশেষ ছুটি 16 নৱেম্বৰ দেওবাৰলৈ 3 দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে মাতৃবৃত্তি বন্দনা.assam.gov.in ত কৰিব পাৰিব আবেদন পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী চিকিৎসালয়ত আজব ঘটনা নিগনিৰ কামোৰত নৱজাতকৰ মৃত্যু ইন্দোৰৰ মহাৰাজা যশবন্ত হাস্পতালৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত চিকিৎসালয়খনৰ এনআইচিউত নিগনিৰ উপদ্ৰৱ পৰৱৰ্তী খবৰটো হৈছে হঠাৎ বৰাকৰ শ্ৰীভূমি জিলাত জাৰি 163 ধাৰা একেলগে সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক লাউডস্পিকাৰ নিষিদ্ধ কেইবাটাও কঠোৰ নিয়মেৰে সমগ্ৰ জিলাখনত 163 ধাৰা জাৰি পৰৱৰ্তী খবৰটো হৈছে 30 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ ক্ৰিকেট মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষালে শ্ৰীলংকা আৰু ঘৰুৱা দল ভাৰতৰ মাজত হ'ব বিশ্বকাপৰ উদ্বোধনী মেচ অসম কন্যা উমা চেত্ৰীৰ নাম অন্তৰ্ভুক্ত হৈছে ভাৰতীয় দলত আজিলৈ ইমানেই আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ